মাজনী কোন বেলাৰ পৰা ফোন মাৰি আছো, ফোন ৰিচিভ নকৰে, কি বা কৰি আছে এই গৰমত বেচেৰি। অ মিষ্টাৰ দেৱ, একবাৰ লাগে আছে তো তোৰ মোবাইল দিয়া ফোন, কিজানি ফোন ৰিচিভ কৰে। নাই, মোৰ মোবাইল পৰা লাগি আছে, ৰিচিভে নকৰে, কি বা কৰি আছে। অ অ অ হেল্ল' মাজনী। অ মা, কি কৰি আছা? অ ভাত বনাই আছা? অ দে 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 দে। কি পথাৰত কাম কৰা মানুহ হৈছে? বা তই একেলাই যে, কিয় তোৰ শাশুড়ি নাই নেকি? বেহানিতে কি কৰে? অ এখানিক বানাবা নাপাৰে, পাকঘৰত শাক চাক কাটি দিবা নাপাৰে? অ দেখছা, কৈছিলং না ইমান ডাঙৰ ঘৰত বেটি বিয়া দিবা নালাগে, ইমান ভৰা পৰিয়ালত। চা এলা তোৰ বেটি কষ্ট খাবা লাগছে হা। ঘৰৰ মানুহগিটিৰ কাৰণে ভাত বনাও, পাথাৰৰ মানুহ কাৰণে ভাত বনাও। কৈছিলংকে মই তক, তই গোটেই সম্পত্তি দেখিয়ে দিলি বেটিগতক বিয়া, এলা কষ্ট পাবা নালাগছে। একামানি কৰা মানুহ এটা ৰাখবি না মাইনা। এই জাঙৈ কবি তো, কবা নাপাৰিস? মই কম মোক ফোন লাগে দিবি তো সন্ধিয়া বেলা ডিউটিৰ পৰা অহাৰ পাছত। অ অ অ অ আৰু বেটিটা আহিয়ে আছে, কামানি ভন্টি কৰে না নকৰে? লাগে দিবি কামানি, কি বহি বহি খুৱাবি নেকি? বেছি হলে কিন্তু লৈ আহিম আমাৰ বেটিক। ইমান কষ্ট ডাঙৰ দীঘল কৰি হেনা এই কষ্ট খাবা মানে বিয়া দিয়া নিচিনা হ'ল। ইমান ঘৰৰ